বন্ধু বান্ধৱীসকল সকলোৰে জীৱনত তিতা মিঠা অভিজ্ঞতা থাকে নহয়নে? ময়ো কিন্তু ব্যতিক্ৰম নহয় দেই। মই মানে তেনে অভিজ্ঞতাৰ সন্মুখীন মাজে সময়ে হৈয়ে থাকোঁ। আচলতে মই মানুহটো খুব লাগি যে মোক মানে ভগৱানে তেনে অভিজ্ঞতা দিয়েই থাকে। আচলতে মানুহে ঠেকা খাব লাগে, মানে ঠেকি ঠেকি শিকাৰ অভিজ্ঞতাটো কোনোদিন পাহৰিব নোৱাৰি নহয়নে? সেয়েহে মই মানে মোৰ জীৱনত মানে যি হয় ভালটো হ'লেও ভগৱানকে সঁপি দিওঁ, বেয়াটো হ'লেও ভগৱানকে সঁপি দিওঁ। কাৰণ মোৰ তাত ভুল আছে, ভুল কৰিছিলোঁ, সেয়েহে মই মানে তাৰ ফল ভুগিছোঁ। মই সেনেদৰে ভাবি লওঁ আৰু সকলোবোৰ মই ভগৱানৰ ওচৰতে অৰ্পণ কৰোঁ দেই। মানে যোৱা 5-6 বছৰ আগতে মই বাগানখন নিজেই চম্ভালিছিলোঁ। তাৰ আগতে মোৰ দেউতাই, যিহেতু দেউতাৰ বয়স হৈ আহিল, সেয়েহে মই লিড লৈছিলোঁ। 5-6 বছৰ কিন্তু মই পাক্কা নিজে কৰিছিলোঁ। কিন্তু মোৰ তেনেদৰে মানে কামবোৰ বাঢ়ি বাঢ়ি আহি থাকিলে, যিহেতু মই গাহৰিটো কোনো নতুন কথা নহয়, আগৰ পৰাই পুহোঁ। 5-6টা গাহৰি থাকে আৰু দানা কচু কাটা কিবা কিবি সিহঁতৰ লেট্ৰিন চাফা কৰা সকলোবোৰ নিজে কৰোঁ। যিহেতু মা দেউতা বৃদ্ধা হৈছে, সকলোবোৰ নিজে চাওঁ। আৰু ব্ৰইলাৰো যথেষ্ট সংখ্যক পুহোঁ, প্ৰায় 1500-1600 ব্ৰইলাৰ, আৰু সকলোবোৰ অকলেই পুহোঁ। আৰু মইতো ৰবট নহয়, মইতো মানুহে হয়, মোৰো ভাগৰ লাগে। সেয়েহে বাগানখন আনক দিছিলোঁ। কিন্তু আনক দি পেলাই কি হ'ল চাওকচোন, এবছৰো কৰিব নোৱাৰিলে, হঠাতে ঘূৰাই দিলে আৰু দি পেলাই এয়াহে অৱস্থা। মানে নিজৰ ভৰিত মই নিজেই কুঠাৰ মাৰিলোঁ। সেয়েহে মই জীৱনত বহুতখিনি শিকিছোঁ।